আচলতে এই লৰা ধেমালি কৰি থকা এই ONGC স্বভাৱ চৰিত্ৰৰ ওপৰত আমাৰ এটা প্ৰশ্ন কৰিবলগীয়া বিষয় আছে। আজি 7টাকে দিন ধৰি পিনে গেলেকী বিষ্ণুপুৰ আদৰ্শৰ গাঁৱত এক উত্তেজনামূলক পৰিস্থিতি আৰু কদৰ্যমূলক পৰিস্থিতি সৃষ্টি হৈ আছে যে ONGC খননৰ উৎপাদন কৰি আছে, কিন্তু এই মানুহবিলাকৰ কাৰণে চিন্তা কৰে নকৰে আমাৰ এটা প্ৰশ্ন আছে তাত। কাৰণ তেওঁলোকে ইয়াত খনন আৰু উৎপাদনহে কৰিছে, জীৱকুলৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই, তেওঁলোকৰ কোনো তাত দায়িত্ব নাই। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি কিছুমান উচ্চ পদস্থ বিষয়া তেওঁলোকে এই পৰিৱেশৰ বুজ ল'বলৈ এতিয়ালৈকে আহিবলৈ তেওঁলোকৰ সময় নাই। তেওঁলোকক কেৱল মাত্ৰ সেই AC কোঠালিত বহি থাকি AC গাড়ীত আহি পিনে কেৱল মাত্ৰ খবৰ লৈ থকাই দেখা গৈছে। আমি ONGC প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই ইয়াত যে হাজাৰ হাজাৰ যে মানুহ ইয়াত জনবসতি মানুহ ইয়াত যে বসবাস কৰি আছে, এই মানুহখিনি যদি ৰাতি যদি ইয়াত এটা জুই যদি সংঘটিত হ'বলৈ হয় কি হ'ব, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইকাৰণে ONGC আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ যে ইমান এটা উচ্চ মহাৰত্ন এটা প্ৰতিষ্ঠান হয়, তেওঁলোকৰ কি ইয়াত উচ্চ পদস্থ বিষয়বিলাক ভালকৈ তেওঁলোকৰ ইমান এটা অভিজ্ঞ সম্পন্ন ব্যক্তি তেওঁলোকে ৰখা নাই নেকি? এনেকুৱা এটা পৰিস্থিতিলৈ তেওঁলোকে কিয় ঠেলি দিব বিচাৰিছে? সেইকাৰণে ONGCক আমি বাৰে আমি তীব্ৰভাৱে গৰিহণা আৰু ধিক্কাৰ জনাই ক'ব বিচাৰিছোঁ, এই ঘটনা যদি অতি শীঘ্ৰে যদি সমাধান নহয় তেতিয়াহ'লে ONGC ইয়াত সমূহ যিমান উৎপাদন খনন কৰা যিমানবিলাক ইয়াত কাৰখানা আছে, যিমানবিলাক ইয়াত ৰিগ আছে, যিমানবিলাক তেওঁলোকৰ গাড়ী চলাচল কৰি আছে, সম্পূৰ্ণ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ONGC জগৰীয়া হ'ব আৰু এই গাঁৱৰ পৰা আৰম্ভ হ'ব ONGC খেদা কিন্তু প্ৰক্ৰিয়া। আচলতে এই লৰা ধেমালি কৰি থকা এই ONGC স্বভাৱ চৰিত্ৰৰ ওপৰত আমাৰ এটা প্ৰশ্ন কৰিবলগীয়া বিষয় আছে। আজি 7টাকে দিন ধৰি পিনে গেলেকী বিষ্ণুপুৰ আদৰ্শৰ গাঁৱত এক উত্তেজনামূলক পৰিস্থিতি আৰু কদৰ্যমূলক পৰিস্থিতি সৃষ্টি হৈ আছে যে ONGC খননৰ উৎপাদন কৰি আছে, কিন্তু এই মানুহবিলাকৰ কাৰণে চিন্তা কৰে নকৰে আমাৰ এটা প্ৰশ্ন আছে তাত। কাৰণ তেওঁলোকে ইয়াত খনন আৰু উৎপাদনহে কৰিছে, জীৱকুলৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই, তেওঁলোকৰ কোনো তাত দায়িত্ব নাই। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি কিছুমান উচ্চ পদস্থ বিষয়া তেওঁলোকে এই পৰিৱেশৰ বুজ ল'বলৈ এতিয়ালৈকে আহিবলৈ তেওঁলোকৰ সময় নাই। তেওঁলোকক কেৱল মাত্ৰ সেই AC কোঠালিত বহি থাকি AC গাড়ীত আহি পিনে কেৱল মাত্ৰ খবৰ লৈ থকাই দেখা গৈছে। আমি ONGC প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই ইয়াত যে হাজাৰ হাজাৰ যে মানুহ ইয়াত জনবসতি মানুহ ইয়াত যে বসবাস কৰি আছে, এই মানুহখিনি যদি ৰাতি যদি ইয়াত এটা জুই যদি সংঘটিত হ'বলৈ হয় কি হ'ব, কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইকাৰণে ONGCক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ যে ইমান এটা উচ্চ মহাৰত্ন এটা প্ৰতিষ্ঠান হয়, তেওঁলোকৰ কি ইয়াত উচ্চ পদস্থ বিষয়বিলাক ভালকৈ তেওঁলোকৰ ইমান এটা অভিজ্ঞ সম্পন্ন ব্যক্তি তেওঁলোকে ৰখা নাই নেকি? এনেকুৱা এটা পৰিস্থিতিলৈ তেওঁলোকে কিয় ঠেলি দিব বিচাৰিছে? সেইকাৰণে ONGCক আমি বাৰে আমি তীব্ৰভাৱে গৰিহণা আৰু ধিক্কাৰ জনাই ক'ব বিচাৰিছোঁ, এই ঘটনা যদি অতি শীঘ্ৰে যদি সমাধান নহয় তেতিয়াহ'লে ONGC ইয়াত সমূহ যিমান উৎপাদন খনন কৰা যিমানবিলাক ইয়াত কাৰখানা আছে, যিমানবিলাক ইয়াত ৰিগ আছে, যিমানবিলাক তেওঁলোকৰ গাড়ী চলাচল কৰি আছে, সম্পূৰ্ণ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ ONGC জগৰীয়া হ'ব আৰু এই গাঁৱৰ পৰা আৰম্ভ হ'ব ONGC খেদা কিন্তু প্ৰক্ৰিয়া। আমি